একচুৱেলি এতিয়া বনাব ওলাইছোঁ মই এই ডাঠা শাক মানে মৰিচা ঠাৰি আৰু ইয়াত তেল বহালোঁ লগতে এতিয়া মই দিওঁ ইয়াৰে মিশ্ৰণখিনি এয়া আদা নহৰু পেষ্ট এয়া বনাই লৈছোঁ মই মিশ্ৰণটো অলপ বেলেগ ধৰণৰ বনাওঁ ইয়াতে মই দুটামান ভুজিয়া দিছোঁ মানে ভুজিয়াত থাকে বেচন তো সেইকাৰণে দুটামান ভুজিয়া দিলোঁ পিঁয়াজ দিছোঁ আদা নহৰু এনেকৈ জলকীয়া এনেকৈ কৰি পেষ্টখিনি বনাইছোঁ পেষ্টখিনি বনাইছোঁ মই এতিয়া ইয়াতে সৰিয়হৰ গুড়া লং দালচেনি আৰু মই ঘৰুৱা ধৰণে বনাই লোৱা কিছুমান পাউডাৰ তাৰমানে যেনেকৈ নৰসিংহ পাত পিচি পেলাই শুকুৱাই লৈ পেলাই তাৰে গুড়া এনেকৈ কৰি বনাইছোঁ যিটো বস্তুৰে যিবিলাক মছলা খালে আমাৰ ঘৰৰ শৰীৰত লাগে আৰু শৰীৰৰ সুস্বাস্থ্যৰ বাবে লগতে খাবলৈও সোৱাদ হয় গোন্ধটোও ভাল আহে সেইকাৰণে এনেকৈ কৰি পেলাই এয়া বহাইছোঁ ইয়াৰ লগতে সকলোৰে বনোৱাৰ পদ্ধতিবিলাক খুব বেলেগ বেলেগ ধৰণৰ হয় এয়া ইয়াতে মই এক মুঠিমান মুগ মচুৰৰ মিশ্ৰণ দালি ৰহৰ চব মিক্স থকা অকণমান দালি দিলোঁ যাতে ইয়াৰে গ্ৰেভিখিনি অকণমান চিপ যেতিয়া হয় অলপ সোৱাদদায়ক হয় যাতে সেইকাৰণে দিলোঁ এইখিনি বৰ্তমান এতিয়া অকণমান এনেকৈ ভাপতে অলপ সিজক ভাল ভজা যাওক তাৰপিছত আমি এইখিনি হেৰি কৰি তাৰপিছতে পানী দিম এতিয়া সদ্যহতে অকণমান ভাপত থাকক এতিয়া দেখুৱালোঁ ইয়াত মই ভেন্দি আৰু সেইখিনিও আজি বেলেগ ধৰণৰে ভাজিবলৈ চেষ্টা কৰিছোঁ ইয়াত মই একচুৱেলি বেচন আৰু জলকীয়া গুড়া বাকী মা মছলা দি পেলাই সানি লৈছোঁ শুকানে ড্ৰাই কৰি শুকানে সানি লৈ পেলাই এখন চিপছ টাইপত বনাব খুজিছোঁ সেইটো একচুৱেলি মোৰ আইডিয়া মই এনেকুৱা ধৰণে বনাবলৈ বিচাৰিছোঁ যাতে অলপ ভাল হওক আৰু গোন্ধটো মস্তি হৈছে অলপ টেষ্টফুল হৈছে তো গাইজ আপোনালোককো দেখুৱালোঁ আপোনালোকেও বনাই খাবচোন ভাল লাগিব এনেকৈ অলপ সোৱাদদায়ক হয় ঘৰুৱা পদ্ধতিত বনালে দোকানৰ আঞ্জা পাতিতকৈ ঘৰৰ আঞ্জা পাতি সদায় সোৱাদজনক হয় নহয় জানো তো সেইকাৰণে আপোনালোকৰ ওচৰত দেখোঁ অকণমান সিজি থাকক অলপ চিমত দি থওঁ তেনেকুৱালৈকে মই আৰু বেলেগ এটা কাম কৰি আজৰি হৈ লওঁ আৰু এতিয়া ৰেডি কৰি লৈছোঁ ঢেকীয়া শাক কাটিবলৈ এয়া ঢেকীয়া শাকখিনি কাটি সেইখিনি ঢেকীয়া শাক ৰেডি কৰি থ'লোঁ এয়া টেঙা শাক ৰেডি কৰি থৈছোঁ এইবিলাক কাটি কুটি লওঁ তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক ল'ব দেই